উচ্চ কণ্ঠে কৃষ্ণ। মাতটো কিন্তু সৰু হৈছে। ঢেকিয়াল গাঁৱলৈ আমি আগতে আহিছিলো, মানে এইবাৰ মাতটো অলপ সৰু পাইছো, অকমান ডাঙৰ হ'ব লাগিব। কৃষ্ণ এইবাৰ হৈছে নহয়নে বাৰু আমাৰ পল্লৱ? কৃষ্ণ। ভাগৱতৰ কথাবিলাক শুনিবলৈ বাপাইসকল বহু কোটি জনমৰ পুণ্য লাগিব, আৰু কবলৈও বহু জনমৰ পুণ্য লাগিব, পাঠ পঢ়িবলৈও বহু জনমৰ পুণ্য লাগিব। এতিয়া ভাগৱতৰ তত্ত্ব কোনে উপলব্ধি কৰিব পাৰিব, এই বিষয়ে আমি অকমান পাতনি আকাৰে আগবঢ়াই পাঠৰ মাজলৈও সোমাই যাম। কোনে ভাগৱতৰ তত্ত্ব উপলব্ধি কৰিব পাৰিব? বিভিন্ন স্থানত ভাগৱত হৈ আছে, কিন্তু বাপাইসকল আপোনালোকে জানেই, আপোনালোকৰ সকলোৰে জ্ঞাত, কিন্তু সমাজত নহ'বলগীয়াবিলাক ক্ৰমান্বয়ে বেছিকে বাঢ়ি গৈছে। ইয়াৰ মূলতে বাপাইসকল আধ্যাত্মিক তত্ত্বৰ অভাৱ। এতিয়া ভাগৱতৰ তত্ত্ব কোনে উপলব্ধি কৰিব পাৰিব? ভাগৱতৰ সংস্কৃতৰ প্ৰথম শ্লোকটোত মানে এটা কথা কৈছে, ধৰ্ম পূজিত কৈতপু সত্ৰ, ধৰ্ম পূজিত কৈতপু সত্ৰ নিমৎসৰানাং শতাং। সেইসকলেই ঈশ্বৰৰ কথা বোলে উপলব্ধি কৰিব পাৰিব, যাৰ মনটো অমলিন, যাৰ মনটো পবিত্ৰ, যাৰ মনটো শুদ্ধ, যাৰ মনটো মানে কলহত ঘোলা পানীত হলে তলটো আপুনি চালে কেতিয়াও দেখা নাপায়, যদি পানীখিনি চফা হয় তেতিয়াহ'লে আপুনি তলিখন দেখি যাব। ঠিক তেনেকে ভাগৱতৰ তত্ত্বও আপুনি উপলব্ধি কৰিব পাৰিব। মূল কথা একেবাৰে এইটো আপোনালোকে দৃঢ়ভাৱে ল'ব যে মনটো কিন্তু পৰিষ্কাৰ হ'ব লাগিব। নিৰ্মৎসৰানাং শতাং, খুব গুৰুত্ব দিব। আইগৰাকীয়ে 8 বছৰীয়া ল'ৰাটো দুৱাৰ মুখত খেলি আছে। মাকে ক'লে যে অ ল'ৰা, বোলে কোৱা মা, মই গা ধোৱা ঘৰত গা ধুবলৈ এতিয়া যাম, আৰু গাঁৱৰ সিমূৰৰ আইগৰাকীক মই 500 টকা দিবলৈ আছে। যদি এই মুহূৰ্তত আহি যায় তুমি কবা যে মা নাই, কিন্তু মই গা ধোৱা ঘৰত গা ধুই থাকিম। কিছু সময়ৰ পাছত সেই আইগৰাকীয়ে টকা 500 বিচাৰি আহিলে। ল'ৰাটোক সুধিলে, অ শুন, বোলে মা নাই নেকি? বোলে মা নাই বুলি কবলৈ কৈছে, কিন্তু গা ধোৱা ঘৰত আছে। বাপাইসকল কথাটো ধৰিব পাৰিছেনে? ল'ৰাটোৱে তাৰমানে সংস্কৃতৰ শ্লোকটোত আৰু এটা কথা আছে, জন্মাদস্য য়তু নয়াদিয়ত সচাৰ্থে সভিগ সৰাত। এই শ্লোকটোৰ কথা কৈছো মই। ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। যে শুকদেৱে কৈছে যে মই পৰম সত্যক ধ্যান কৰো। এতিয়া আইগৰাকীৰ মনৰ ভাৱটো বেলেগ আৰু ল'ৰাটোৰ মনৰ ভাৱটো বেলেগ। এতিয়া বাপাইসকল, আমাৰ ভাৱটো এই ল'ৰাটোৰ দৰে হ'ব লাগিব। কথাটো গম পাইছেনে? ব্ৰজবাসীৰ ভাষাত এটা কথা আছে, নিৰ্মল মঞ্জন সুমোহি পাৱে, মোহি কপটচল সিদ্ধ নাভাৱে। ঈশ্বৰে কৈছে তাৰমানে যে নিৰ্মল মনৰ গৰাকীয়েহে, ঈশ্বৰে কৈছে, মোক উপলব্ধি কৰিব পাৰিব। মানে পবিত্ৰ হৃদয়বান লোকেহে মোক সকলো ঠাইতে অনুভৱ কৰিব পাৰিব। এইটো বৰ ডাঙৰ কথা বাপাইসকল, যে ঈশ্বৰ আপুনি কেনেকে পাব? ঈশ্বৰক আপুনি কেনেকে পাব? শাস্ত্ৰই কৈছে যে ঈশ্বৰ
সমস্ত জীৱতে আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি যে ঈশ্বৰ সকলোতে আছে কিন্তু আমাৰ গণ্ডগোলটো হৈ গ'ল সকলোতে আছে যদিও আমি উপলব্ধি কৰিব নোৱাৰো বাপাইসকল যে আপোনাৰ যদি অনুভৱ হৈ গ'ল উপলব্ধি হৈ গ'ল তেতিয়াহ'লে আপুনি ঈশ্বৰক কণ্ঠলগ্ন বস্তুক সাক্ষাৎ বুলি মাধৱদেৱে এজনাক ঘোষণা কৰিছে যে আপুনি ঈশ্বৰক কণ্ঠলগ্ন বস্তু পোৱা দি পাব তাৰ কাৰণে আপোনাৰ অবিদ্যাবিলাক আঁতৰিব লাগিব অজ্ঞানতাবিলাক আঁতৰিব লাগিব অৰ্থাৎ মায়া বোলা বস্তুটো ছেদ হ'ব লাগিব যেতিয়ালৈকে আমাক মায়াই আৱৰি থাকিব মায়াৰ জালখনৰ মাজত আমি থাকিম তেতিয়ালৈকে আমি ঈশ্বৰ সকলোতে আছে যদিও আমি উপলব্ধি কৰিব নোৱাৰো তাৰমানে এজন সাধুৰ ওচৰলৈ এজন যুৱক গ'ল যুৱকজনে গৈ সাধুজনক ক'লে যে হে সন্ত হে সাধু মই আজি আপোনাৰ ওচৰৰ পৰা এটা বিশেষ কথা জানিবলৈ আহিছো খুব গুৰুত্ব দিব তে সাধুজনে ক'লে কোৱাচোন কি জানিব বিচাৰিছা যুৱকজনে কৈছে যে মই গম পাইছো আপুনি ঈশ্বৰৰ কথা প্ৰচাৰ কৰি থাকে ঈশ্বৰৰ কথা বিলাই ফুৰে সেই বিলাই ফুৰা ঈশ্বৰজনক আজি দেখুৱাই দিব লাগিব তে লগে লগে সাধুজনে কৈছে মই তোমাক ঈশ্বৰজন দেখুৱাই দিব পাৰিম কিন্তু তুমি ঈশ্বৰ বুলি অন্তকৰণেৰে মানি ল'ব পাৰিবা নাই হেতুহে বোলে আচল কথা সাধুজনে কৈছে বোলে মই ঈশ্বৰ বুলি আপুনি দেখুৱাই দিয়াজন কিয় মানিব নোৱাৰিম নহয় বোলে আগে তুমি ঈশ্বৰক উপলব্ধি কৰি ল'ব পাৰিব লাগিব তেতিয়া মই দেখুৱাই দিয়া ঈশ্বৰজনক তুমি ঈশ্বৰ বুলি মানিব পাৰিবা তুমি অনুভৱ কৰি ল'ব লাগিব আগতীয়াকে কাৰণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণক সেই সময়ত মুষ্টিমেয় কিছু সংখ্যকেহে গম পাইছিলে যে এইজনেই সেইজন আৰু সেইজনেই এইজন খুব গুৰুত্ব দিব তে সাধুজনে যুৱকজনক কৈছে মই তোমাক উপলব্ধি কেনেকে হয় এই কথাটো অকমান আংশিকভাৱে তোমাক মই জনাব পাৰিম তুমি যদি ঈশ্বৰৰ বিষয়ে জানিব বিচৰা আৰু তাতকে বেছিকে জানিব বিচৰা তেতিয়া যুৱকজনে ক'লে ঠিক আছে বাৰু আপুনি মোক আংশিকভাৱে হ'লেও দেখুৱাই দিয়ক বা উপলব্ধিৰ মাৰ্গলে আনি দিয়ক তে সাধুজনে ক'লে সৌ ফুলনিখনলৈ যাওঁ ব'লা ফুলনিখনত গৈ অকমান সাধুজনে যুৱকজনক বহিবলৈ দিলে বোলে ইয়াত মই কেনেকে ঈশ্বৰ উপলব্ধি কৰিম তে কিছু মুহূৰ্তৰ পিছতে ফুলৰ কিছুমান গোন্ধ আহি নাকত সোমালে তে যুৱকজনে কৈছে বোলে ফুলবিলাক বৰ ধুনীয়া গোন্ধাইছে দেই তে লগে লগে সাধুজনে কৈছে তুমি গোন্ধটো মোক দেখুৱাই দিব পাৰিবা নেকি তে যুৱকজনে কৈছে ফুলৰ গোন্ধটো দেখুৱাই দিব নোৱাৰি নহয় উপলব্ধি অনুভৱহে কৰিব পাৰি বোলে ঈশ্বৰৰ কথাটো তেনেকুৱা ঈশ্বৰ অনুভৱলৈ বোলে তেনেকৈ ফুলৰ গুণ তুমি দেখুৱাব নোৱাৰা ঈশ্বৰ ঠিক তেনেকে সকলোতে আছে আগতীয়াকে অনুভৱলৈ আৰু উপলব্ধিলৈ আনি ল'ব লাগিব এতিয়া যুৱকজনে মানি লৈছে বোলে হয় কথাটো এইটো তৃতীয় স্কন্ধ ভাগৱততো স্পষ্টকে কৈছে বাপাইসকল গতিকে আমি প্ৰথমেই এই কথাটো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো যে মনটো নিৰ্মল এই কথাটোত খুব গুৰুত্ব দিব নিৰ্মল মনত হোৱে জ্ঞানৰ উদয় কৃষ্ণৰ কথাই মন নিৰ্মল কৰয় নিৰ্মল মনতেই সত্য শুদ্ধ জ্ঞানৰ উদয় হ'ব আৰু মনটো কেনেকে নিৰ্মল হ'ব কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন সৰ্বদাই কৰিবেক কৃষ্ণৰ কীৰ্তন ঈশ্বৰৰ কথা শুনিলে আৰু ঈশ্বৰৰ গুণ গোৱাৰ লগে লগে আমাৰ মনটো নিৰ্মল হ'বলৈ আৰম্ভ কৰে সেইকাৰণে মাধৱদেৱে এজনা ঘোষণা কৰিছে কি বুলি কৈছে যে ভগৱন্ত ঈশ্বৰৰ গুণসমূহ অকজিতো শুনিতে উদ্যাম কৰে নৰ তেখনৰে পৰাশিতো জানিবা নিশ্চয় কৰি ভৈলোৱাতি শুদ্ধ নিমৎসৰ
যে ভগৱন্তৰ কথাবিলাক যেতিয়াৰ পৰা মানুহে শুনিবলৈ ইচ্ছা কৰিব আৰু গাবলৈ ইচ্ছা কৰিব বা গাব তেতিয়াৰ পৰা মনটো নিৰ্মল হ'বলৈ আৰম্ভ কৰিব। গতিকে বাপাই সকল ঈশ্বৰে পাতে পাতে আমাৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে কৈছে যে পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। কথাটো গম পাইছেনে? ভগৱন্তৰ প্ৰসাদ আমি কল কুঁহিয়াৰ আপেল বুট মগু এইবিলাক যদিও অৰ্চন অৰ্পণ কৰোঁ, কিন্তু ভগৱন্তই কৈছে মোৰ আচল প্ৰসাদ সেইখিনি আমি দিওঁ। ইয়াত মহাপুৰুষ শংকৰদেৱে বহুত তত্ত্ব অন্তৰ্নিহিত কৰি থৈছে। তাৰমানে আমি সকলো বস্তু ঈশ্বৰত অৰ্চন অৰ্পণ কৰিব লাগে, খোৱা বস্তুৱে হওক বা অন্যান্য বস্তুৱে হওক, শাস্ত্ৰত আছে। এতিয়া ভগৱন্তই কৈছে মোৰ আচল প্ৰসাদ সেইটো বোলে কোনটো? অকপট আদিভাৱ শুদ্ধ হৃদয়ৰ সেহিহে পূজাৰ বস্তু জানিবা কৃষ্ণৰ। খুব গুৰুত্ব দিব কথাটো দেই। কুচুত কপট ভাৱ নৰখাকে ভগৱন্তক যি সেৱা এটা কৰে সেই সেৱাটো ভগৱন্তই প্ৰসাদ হিচাপে গ্ৰহণ কৰে। নহ'লে আপুনি গোটেই ফল দোকানৰ সমস্ত আপেল আঙুৰ আপুনি অৰ্চন অৰ্পণ কৰিলেও মনটো যদি পবিত্ৰ নহয়, মনটো যদি কপটতাৰে ভৰা হয়, বাপাই সকল খাটাং জানিব ভগৱন্তই কেৰাহীকেও নাচায়। কথা গম পাইছেনে? সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে হৰমোহনত এজনা ঘোষা কৰিছে। হৰমোহনত চালে পাব দেই আপোনালোকে কীৰ্তনৰ। সেইজনৰ 64টা বেমাৰ বোলে নিজে নিজে নাইকিয়া কৰিব পাৰে। ধেমালি কথা নহয় বাপাই সকল। পানী লগা জ্বৰটো হ'ব আৰু এইটো বেলেগ বস্তু। 64টা বেমাৰ আপুনি আমি নাইকিয়া কৰিব পাৰিম মহাপুৰুষৰ দৰ্শনেৰে। শংকৰদেৱৰ গোটেই জীৱনকালত বাপাই সকল 2 দিন গা বেয়া হৈছে। ধেমালি কথা নেকি? 120 বছৰীয়া জীৱনকালত মাত্ৰ 2 দিন গা বেয়া হৈছে। এদিন জ্বৰ হৈছিলে, পানী লগা খুব বেছিকে হৈছিলে, আৰু এদিন তেওঁ কায়িক দেহা ত্যাগ কৰা আগদিনা পিঠিত নিজে এটা বিফুহা সৃষ্টি কৰি লৈছিলে। কিবা এটা কাৰণ যে লাগিব দেখুৱাবৰ কাৰণে অধ্যয়ন কৰা সকলে গম পাবই। গতিকে ইমান দীঘলীয়া জীৱনকালত 2 দিন গা বেয়া, তাৰ মূলতে ঈশ্বৰৰ মহানামৰ মহিমা, ভক্তিৰ শক্তি। গম পাইছেনে? সেইকাৰণে আপোনাৰ হৰমোহনৰ ঘোষাজনাত উল্লেখ কৰিছে, বাপেই হওক বা আয়ে হওক, যুৱকে হওক বা যুৱতীয়ে হওক, তেনেধৰণে যদি ভজে। কেনেকে? অকপটে যিটো জনে শুনে ভনে কমনে শুনিও কটাৰ যেন ফল অকপট ভাৱে, উচুত কপট ভাৱ নৰখাকে যি ভগৱন্ত কৃষ্ণক ভজনা কৰে, খণ্ডয় 64 ৰোগ 64টা বেমাৰ নাইকিয়া কৰিব পাৰে। খণ্ডয় 64 ৰোগ মিলে আশী যত ভোগ মনোৰথ পুৰয় সকল। কুচুত কপট ভাৱ নৰখাকে ঈশ্বৰক ভজাজনৰ 64টা বেমাৰ নাইকিয়া কৰিব পাৰে। আৰু মিলে আশী যত ভোগ, ভকতক ভগৱন্তই যি পৰিমাণত যেনেধৰণে দিব লাগে সকলোবিলাক ভগৱন্তই দিয়ে বুলি কৈছে। সেইকাৰণে বাপাইসকল আমি বিভিন্ন স্থানত গ'লে প্ৰথমে এই কথাটো কৈ লওঁ, কাৰণ আপোনালোকে ভাগৱত শুনিছে, ভৱিষ্যতেও ভাগৱত শুনিব। আকৌ আমি ঢেকিয়াল গাঁৱলৈ হয়তো এনেকে দেখা দেখি হ'ম নহ'ম তাৰতো কোনো ঠিকানা নাই বাপাইসকল। 3বাৰটো আহিলোৱে, যে কি নহওক। গতিকে আমি বহুত দীঘলীয়াকে কথা আমি নকওঁ, আমি যিমান সময় কম বাপাইসকল লেচেৰি বুটলাৰ দৰে
আপোনালোকক সাৰখিনি দিবলৈ ঈশ্বৰে যদি কৃপা কৰে চেষ্টা কৰিম। বাৰু কি কৈছে আমি অকমান শ্ৰৱণ কৰি লওঁ, আকৌ আপোনালোকে শুনিবলৈ সাজু হৈ থাকক। কৃষ্ণ। অৰ্জুনতো গীতাৰ কহিলো হৰিতত আমি ঈশ্বৰ কৃষ্ণৰ আৱে লৈও কণমত ৰাম চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্তে শাস্ত্ৰত ইহাকন জানি আন কয় অল্পমতি কদাচিতো নুশুনিব শিখব সন্মতি ৰাম পাতকীৰ কৰ্ম আছে শুনি মৰি ঘিনে কলি যুগে গতি নাহি হৰি নাম বিনে ৰাম কৃষ্ণৰ নামে হে কৰৈ পতিতৰু গতি নামৰ মহিমায়াৱে শুনিও সম্প্ৰতি ৰাম যিটো জনে যাই মাধ বৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি ৰাম পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কাম্পি পলাই পাপ কলি ৰাম জগতৰে পৰম সুহৃদ হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম কৃষ্ণ। খুব সুন্দৰভাৱে আমাৰ পল্লৱে পাঠভাগ আগবঢ়াইছে আৰু ভগৱন্তই কৃপা কৰক। আমি ভগৱন্তৰ চৰণলৈ সেৱা নিবেদন কৰিছোঁ। বাপাইসকল, এতিয়া কৃষ্ণই উদ্ধৱকো প্ৰতিটো বাক্যই এনেধৰণৰ কথাবিলাক কৈ আছে আৰু একেখিনি কথাকে ঠিক একেধৰণৰ কথা কৃষ্ণই গীতাটো অৰ্জুনক কৈছে। এতিয়া পাঠে কৈছে যে শুনাসভা সদপদ মহাভাগৱত এই কথা কৈলা কৃষ্ণে গীতাৰ অন্তত, যে হে সভাসদসকল, যিটো কথা কৃষ্ণয়েও অৰ্জুনক গীতাত কৈছিলে আৰু সেই কথা তেনেধৰণৰ কথাই
কৃষ্ণই উদ্ধৱকো কৈ আছে। বাপাইসকল, উদ্ধৱ কৃষ্ণ সংবাদ, কৃষ্ণ অৰ্জুন সংবাদ, তাতে কিন্তু আমি সীমাবদ্ধ থাকিব নালাগিব। এই উদ্ধৱ কৃষ্ণ সংবাদ টংক আৰু ঢেকিয়ালবাসীৰ সংবাদ হৈ যাব লাগিব। মানে কথাবিলাক আমি আমাৰ মাজলৈ টানি আনিব লাগিব। পৰীক্ষিতে ভাগৱত নুশুনা হলেও, খুব গুৰুত্ব দিব, ভাগৱত নুশুনা হলেও পৰীক্ষিত তৰিয়ে আছিলে। কাৰণ মাকৰ গৰ্ভত থাকোঁতেই ভগৱানে পৰীক্ষিতক দেখা দিছে, অৰ্থাৎ উত্তৰাৰ গৰ্ভত। ভগৱানে যাক দেখা দিয়ে, কীৰ্তনৰ আপোনালোকে স্বামীৰাম নেৰু আৰু চৰণ তোমাৰ কীৰ্তন ভাগ গাই চাগে, নিশ্চয় গাইছে। সেই কীৰ্তন ভাগত কৈছে, ভগৱন্তই যাক দেখা দিয়ে, মোক দেখিল এক যিটো জন, নাহি তাৰ পুনৰ আগমন। মোক যি দেখা পায় সেইজনে তাৰ মানে জন্ম মৃত্যুৰ সেই পাক চক্ৰত আৰু অহা যোৱা কৰিব নালাগে। পৰীক্ষিতে গৰ্ভতে ভগৱানক দেখিছে। বাপাইসকল, পৰীক্ষিতে কিন্তু ভগৱানক গৰ্ভতে স্তুতিও কৰা নাই। কোনে স্তুতি কৰিছিলে? মাক উত্তৰাই আৰু আইতাক কুন্তীয়ে, পঞ্চ পাণ্ডৱে। বাপাইসকল খুব গুৰুত্ব দিব, মনটো কিন্তু ইফালে সিফালে একদম নিনিব। গৰ্ভত পৰীক্ষিতে ঈশ্বৰক স্তুতি কৰিব নাজানে, কিন্তু পৰীক্ষিতে গৰ্ভতেই ভগৱানক দেখিছে। ভাবক কিয়? পৰীক্ষিতে এই মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ মাধ্যমেৰে আহিলে, এই ভাগ্যৰ উদয় পৰীক্ষিতৰ হল কিয়? বাপাইসকল, ঘৰত পিতৃ মাতৃ ইষ্ট মিত্ৰ কুটুম্ব যদি ভকতি পৰায়ণ হয়, সতী সন্তানলৈকে তাৰ প্ৰভাৱটো পৰি যায়। ইয়াৰে দৃষ্টান্ত হৈছে পৰীক্ষিত। তত্ত্বটো ধৰিব পাৰিছেনে? গতিকে বাপাইসকল, ভকত যদি আপুনি হ'ব পাৰে, তেতিয়াহ'লে জানিব, আপোনাক প্ৰত্যেক খোজে খোজে, প্ৰতিটো মুহূৰ্ততে ভগৱন্তই আপোনাক অৰ্জুনক যেনেকৈ ৰথৰ সাৰথি হৈ ৰক্ষা কৰিছে, আপোনাকো ভগৱন্তই তেনেকৈ ৰক্ষা কৰিব। তাৰ কাৰণে এতিয়া ভাগৱতে কিন্তু এটা বৰ সাংঘাতিক দৰ্শন গীতাৰ পৰা আনি ভাগৱতত উল্লেখ কৰিলে। বাপাইসকল, ভগৱন্তৰ প্ৰতি আপোনাৰ বিশ্বাসটো কেনেকুৱা? ভগৱন্তৰ প্ৰতি বিশ্বাসটো আপোনাৰ সুদৃঢ় হ'ব লাগিব। মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰ, সেহিহে স্বৰূপ জানে নোহে অগোচৰ। আৰু গম পাইছেনে? ভগৱন্তই কৈছে যে মোৰ প্ৰতি যি বিশ্বাসটো দৃঢ় কৰিব, সেইজনৰ অগোচৰ, মানে মই যে সকলোতে আছো, মোক উপলব্ধি কৰাৰ ক্ষেত্ৰত সেইজনৰ কাৰণে অগোচৰ আৰু হৈ নাথাকে। গম পাইছেনে? আপোনাৰ পাতে পাতে ভগৱন্তই এই কথাটো বিশেষকে কৈছে। কপিল মুনি, আমাৰ বান্ধৱে চুই গৈছে কথাটো, যে 24 অৱতাৰৰ ভগৱন্তৰ মুনি শ্ৰেষ্ঠ কপিল। কপিল মুনিৰ ওপৰত আৰু কোনো নাই। গীতাত কৈছে, যত সিদ্ধ গণ আছে মধ্যত তাহাৰ, মুনি ৰূপে কপিল মোৰে অৱতাৰ। গীতাত কৈছে। গতিকে কপিল মুনিয়ে মাক দেৱাহুতিক কৈছে, মা, তুমি ইহকালৰ শান্তি আৰু পৰকালৰ গতি লাভ কৰিবলৈ যদি বিচৰা, এই মানৱত্বৰ পৰা দেৱত্ব আৰু দেৱত্বৰ পৰা যদি ব্ৰহ্মত্বৰ শাৰীলে মা তুমি যাব বিচৰা, তেতিয়াহ'লে কিন্তু সাধুৰ সংগ ল'বা। তেতিয়া মাক দেৱাহুতিয়ে, এইখিনিতে চুই যাওঁ কথা এটা বাপাইসকল, পুত্ৰই মাকক আধ্যাত্মিক জ্ঞান দিছে, মাকেহে পুত্ৰক দিব লাগিছিলে। কথাটো ভাবক, যদি আপোনাৰ পুত্ৰই পাই যায়, মাকক তৰি যোৱা পথ দেখাব লাগিব, আৰু মাক দেউতাকে যদি পায়, পুত্ৰক তৰি যোৱা পথ দেখুৱাব লাগিব। ঋষভ ঈশ্বৰে পুত্ৰসকলক তৰি যোৱা পথ দেখাইছে, কপিলে মাকক তৰি যোৱা পথ দেখাইছে, ভক্ত প্ৰহ্লাদে দেউতাকক তৰি যোৱা পথ দেখাইছে। এইটো উভয়ে হ'ব লাগিব বাপাইসকল দেই। তেতিয়া কপিল মুনিয়ে কৈছে, মা, তুমি সাধুৰ সংগ ল'বা। মাকে প্ৰশ্ন কৰিছে যে পুত্ৰ, হাজাৰ হাজাৰ মানুহৰ মাজত
মই সাধু কোনজন আৰু অসাধু কোনজন কেনেকৈ চিনি পাম? কেনেকুৱা প্ৰশ্ন চক। সাধু অসাধুটো আপোনাৰ দেহৰ ভিতৰত থকা বস্তু, মানে সাধু অসাধুটো ভাৱত আছে, সেইটোতো বাহ্যিকত নাই। খুব গুৰুত্ব দিব পাপাইসকল দেই। মাজে মাজে আমি এই কথাটো কৈ যাম, মানে য'ত বিশেষ কথা থাকে তাত আমি আপোনালোকক মনত পেলাই যাম। তেতিয়া কপিল মুনিয়ে কৈছে, মা তুমি সাধু বিচাৰি দূৰ দূৰণিলৈ যাব নালাগে। এ ৰাম মোৰ শুনিমল কথা কহন্ত শুনন্ত, মোৰ শুনিমল কথা যি কয় আৰু শুনে, মুত মন দিয়া সবে তাপ এৰাৱন্ত, তাহাকে হে কহয় সাধু জানিবা আই, তাহাৰ সংগ ক তুমি পাৰ্থিবা সদায়। মা তুমি ভগৱন্তক পাৰ্থিবা, মানে সদায় প্ৰাৰ্থনা কৰিবা ভকতৰ সংগটো যাতে মই পাওঁ। গম পাইছেনে? ভকতৰ সংগ ভগৱানে ল'বলৈ কিয় কৈছে, মানে এইটো বহুত ডাঙৰ কথা বাপাইসকল, যে আপুনি পৰম সত্তাৰ ফালে ধাৱমান হ'ব বিচাৰিলে সেই চৈতন্য ঈশ্বৰক আপুনি দেহৰ ভিতৰতে আমাৰ আত্মাৰূপে ঈশ্বৰ আছে, জাগ্ৰত কৰিবলৈ হ'লে আমাৰ প্ৰথম পদক্ষেপে হৈছে ভকতৰ সংগ। ঈশ্বৰৰ ওচৰলৈ আপুনি যাব পাৰিব, এটা সীমাৰ পৰা আৰু ওপৰলৈ উঠিব নোৱাৰিব। ভগৱন্তই আবেদনখন চাই ক'ব, তলত ভকতৰ চহীটো নাই, তুমি যোৱা আকৌ ভকতৰ চহীটো লৈ আহা। গম পাইছেনে বাপাইসকল? ভকতক ভগৱন্তই কেনেকে ৰক্ষা কৰে, এতিয়া সৰু কাহিনী এটা কৈ আমি আকৌ পাঠলৈ সোমাই যাম। কৌৰৱ পাণ্ডৱে যুদ্ধৰ আগমুহূৰ্তত খুব গুৰুত্ব দিব, সহায় বিচাৰি কৃষ্ণৰ ওচৰলৈ আগে দুৰ্যোধন গৈছে, আগত গৈ বহি আছে। আৰু তাৰ পাছত আপোনালোকে জানেই বাৰু, জনা কথাই আমি অলপ মনত পেলাই দিছো। আৰু তাৰ পিছত গৈছে অৰ্জুন ভৰি পুটানত বহি আছে। তে কৃষ্ণই টোপনি গৈ আছে। টোপনি গৈ আছে নে নাই আপোনালোকে জানে আৰু, নহয় জানো? সেইজন টোপনিয়াবলৈ হ'লে সকলো শেষ হৈ যাব। ভগৱন্তই আগে কাক চাব লাগে, আগে কাক মাত দিব লাগে, আৰু আগে কাক মাত দিছে, তাৰ পৰা আমি কি বুজিম? আপোনালোকৰ ঘৰলৈ আলহী এজন যদি যায়, তাৰ পাছত যদি এজন আলহী যায়, আপোনালোকে আগে কাক মাত দিব? আগে যোৱাজনকে দিব। কিন্তু ভগৱন্তই আগে যোৱাজনক মাতটো দিয়া নাই, পাছত যোৱাজনক দিছে। কিয় দিছে? ভকতৰ বন্ধু জগত বাপ, বোলা হৰি হৰি হৰুক পাপ। আগে অৰ্জুনক কিয় মাত দিলে? ভকতৰ ঋদ্ধি কৰা সৰ্বসিদ্ধি, বিধাতাৰ বিধি দিনত নিধি, গুণমালা শংকৰদেৱে উল্লেখ কৰিছে। ভকতৰ সকলো ভগৱন্তই সিদ্ধি কৰে। তাৰ মানে কথা গম পাইছেনে? আপোনাৰ দেৱভূতিমাতো আছে কথাটো, যে আনন্দ সিন্ধু সাধুজন বন্ধু। অৰ্জুনক কিয় আগত মাত দিলে? আনন্দ সিন্ধু ভগৱন্ত সাধুজনৰ বন্ধু। তাৰমানে আগে অৰ্জুনক মাত দিছে, যে অৰ্জুন কেতিয়া আহিলা? দুৰ্যোধনে কৈছে, মই আগত আহিলো প্ৰভু, আপুনি আগত মাত দিব লাগে। নহয় নহয়, মই বোলে আগত অৰ্জুনক দেখিলো, আগে অৰ্জুনক দেখিলো। বাৰু দুইজন আহিলা, ঠিকে আছে। যুদ্ধৰ কাৰণে যদি সহায় বিচাৰি আহিছা, মই কিন্তু যুদ্ধ নকৰো। বাৰু মই ইনে কোনোবা এফালে থাকিম বাৰু, সহায় হিচাপে যদি লাগে মোৰ নাৰায়ণী সেনা তোমালোকে নিব পাৰিবা। দুৰ্যোধনে ভাবিছে যে অৰ্জুনে নাৰায়ণী সেনা নিবিচাৰিলে হয়। আৰু তেতিয়া অৰ্জুনে কৈছে, বাৰু অৰ্জুন তুমি কোৱাচোন। দুৰ্যোধনে কৈছে, প্ৰভু আগে আহিছো, আগে মোক সোধক।
কৃষ্ণই কৈছে নহয় মাটি ভাগ আগে সৰুজনৰ পৰা হয় বোলে আৰু গম পাইছেনে মাটিৰ ভাগ বোলে সৰুজনৰ পৰা আৰম্ভ হয় তো অৰ্জুন কোৱাচোন কি লবা তুমি মোক লবা নে মই কিন্তু যুদ্ধ নকৰো নাৰ নিখেনা লবা তে অৰ্জুনে কৈছে প্ৰভু আপুনিয়ে থাকিব মোৰ ফালে তে দুৰ্যোধনে ভালেই পালে বোলে প্ৰভু নাৰ নিখেনা আজিয়ে দি দিয়ক তেতিয়া হলে মোক দুৰ্যোধনে লৈ গল গতিকে ইয়াৰ মূল দৰ্শনটো কথা কৈছো বাপাইসকল আপোনাৰ একান্ত ভকত আপুনি হৈছো বুলি কেনেকে উপলব্ধি ভাৱটো আহিব আপোনাৰ সেই কথাটো কমিতা দেই যে আপুনি একান্ত ভকতৰ খাইলে গৈছে নে নাই এটোতো দেখুৱাই কোনেও দিব নোৱাৰে আপোনাৰ হাতটো চাও দাঙি দিব বোলে বাওঁ হাতটো দেখুৱাই দিব মনটো চাও বুলিলেতো কোনেও দেখুৱাই দিব নোৱাৰে ফেনখনে বতাহ মাৰি আছে কিন্তু বতাহটো দেখুৱাইতো কোনেও দিব নোৱাৰে কিন্তু আমাৰ গাতটো বতাহ লাগি আছে নহয় জানো গতিকে আপোনাৰ তেতিয়া আপুনি গম পাব যে মোৰ অকমান ভগৱন্তৰ প্ৰতি মানে ভাৱটো উন্নত হৈছে আপোনাৰ পুৱা গধূলি আপুনি ভগৱন্তক যেতিয়া প্ৰাৰ্থনা কৰে আপোনাৰ যিদিনা অকমান চকু পানী ওলায় দেই প্ৰাৰ্থনা কৰি আপোনাৰ কিন্তু চকু পানী ওলাই যাব লাগিব যদি ওলাইছে আপুনি গম পাব যে আপোনাৰ অকমান কিবা এটা হৈছে তাৰ মানে গতিকে বাপাইসকল মই এই কথাখিনিৰ মাজত এই কথাটো বিশেষকৈ আপোনালোকক কৈছো ভগৱন্তই গীতাটো অৰ্জুনক কৈছে যে অভকতৰ পূজা মই নলওঁ সকলে শিমলুৰ পুষ্প যেন পৰি থাকে তলে শিমলুৰ ফুল যেনেকৈ কোনো সেৱা পূজাত নলগায় মই অভকতৰ সেৱা পূজাও কোনো কালে কেতিয়াও গ্ৰহণ নকৰো গতিকে সেই ঈশ্বৰ কৃষ্ণক আমি ভকত হ'বৰ কাৰণে সন্ত সাধু মহন্ত হ'বৰ কাৰণে কি বুলি কৈছে বিশ্বাসটো দৃঢ় কৰিব লাগিব আৰু ভগৱন্তত শৰণটো সুদৃঢ় হ'ব লাগিব বুলি কৈছে নে ওপৰে ওপৰে শৰণ ললে নহব বোলে কন্যাগৰাকী বিয়া হৈ আহিছে এই ৰন্ধন কৰিবৰ কাৰণে শৰণ ভাগ দিওৱা হ'ল আৰু সিমানতে সীমাবদ্ধ থাকিলে নহব তে শৰণ যেতিয়া আপোনাৰ শুদ্ধ হ'ব ভক্তি ৰত্নাৱলীৰ 1187 সংখ্যক পদজনা মানে আপোনাৰ হ'ব সংখ্যাটোলৈকে কৈ দিয়া হৈছে ভক্তি ৰত্নাৱলীৰ শৰণ বিৰচনৰ 1187 সংখ্যক পদজনাত কৈছে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন শিশি মহাজনে মূৰ তত্ত্বক পাৱই ভাগৱত পুৰাণৰ পঢ়িলো নিৰ্ণয় ভাগৱত 12 স্কন্ধ ভাগৱতৰ নিৰ্ণয় কৰি দিছে মহাপুৰুষ মাধৱদেৱে এইটো ধেমালি কথা নেকি ভাগৱত পুৰাণৰ তত্ত্ব সেইজনেই পাব যি শুদ্ধভাৱে ভগৱন্ত কৃষ্ণত শৰণাপন্ন হৈ যাৰ মনটো আগতে আমি চুই গৈছো যে মনটো যাৰ নিৰ্মল তাৰ মানে এইটোত খুব বেছি গুৰুত্ব দিব লাগিব